Hello guys, নমস্কাৰ মই ৰুবুল নাথ আন এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো আশা কৰো ভিডিঅ'টো চাই যেন মোৰ ইউটিউব চেনেল ৰুবুল নাথ মৰিগাঁও অসম ফেচবুক পেজৰ ৰুবুল নাথ চাবলৈ পাৰিব আমাৰ মৰিগাঁও শহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় কৰ্মৰত অধীক্ষক মাননীয় ডক্টৰ লক্ষীধৰ দাস ছাৰ লগত 5 জন সদস্য অৱসৰ দিন খামনি বেলাত ফেব্ৰুৱাৰী 10/2/2025 বৰ্ষৰ তাৰিখৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি সমূহ চিকিৎসালয় কৰ্মচাৰী বৃন্দই পালন কৰিছো তাৰে কিছু আলোকচিত্ৰ ভিডিঅ' মোৰ ইউটিউব চেনেলটো আপোনালোকে প্ৰথমৰ পৰা মাজত স্পিক নকৰাকৈ শেষলৈ চাই যেন তেতিয়াহে বুজি পাব এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু ফলো কৰি ৰাখিব সাবস্ক্ৰাইব আৰু লাইক কৰিব নতুন অনুষ্ঠান সভাপতি হিচাপে উপস্থিত থাকে বৰ্তমানৰ অধীক্ষক মহোদয় খলেন্দ্ৰ বৰ্ধন বৰা ছাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত মৰিগাঁও জিলা ডিসি সন্মানীয় দেৱাশিষ শৰ্মা ছাৰ মৰিগাঁও যুটীয় স্বাস্থ্য সঞ্চালক ডক্টৰ অৰুণ কুমাৰ নাথ ছাৰ উপস্থিত থাকে উদ্বোধনী গীত পৰিবেশন ডক্টৰ জ্যোতিকা বৈদ্য মহোদয়া সভা পৰিচালনা অপূৰ্ব কুমাৰ নাথ অতিথি আপ্যায়ন এছিষ্টেণ্ট মেট্ৰ নিৰমা পাত্ৰ বাইদেউ আৰু তেখেতৰ সহযোগীসকল আলোকচিত্ৰ ভিডিঅ' যোগেদি দেখাইছো এই বিদায় প্ৰাংগণত আমিবোৰ ৰাজহুৱা প্ৰীতিভোজ লগত এখনি সভা আয়োজন কৰা হৈছে সভাৰ তেখেতসকলৰ ফুলাম গামোচাৰে সন্মানীয় পত্ৰ প্ৰদান কৰি সমূহ চিকিৎসালয় কৰ্মচাৰীয়ে আশীৰ্বাদ কৰিছে যে তেওঁলোকৰ আগন্তুক দিনবোৰ ভালে কুশলে পাৰ হয় তেওঁলোকৰ যি কৰ্মৰত জীৱন যিখিনি অৱদান দি আমাক সহায় সহযোগ কৰিলে তাৰ কাৰণে আৰু আমাৰ মৰিগাঁও ৰাইজে যিখিনি সহায় পালে ৰোগীৰ ক্ষেত্ৰতে হওক বা চিকিৎসালয় উন্নতি হকে হওক সকলোখিনি বুজাবুজি মাজত আমাৰ উপকৃত কৰিলে তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত আশীৰ্বাদ থাকিল ধন্যবাদ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ স্পিক নকৰাকৈ চাই যেন আহকচোন আমাৰ ভিডিঅ'টো চাওঁ আজি সম্বৰ্ধনা অনুষ্ঠানৰ আৰু যি আমি সকলো একেলগে প্ৰীতিভোজ খালোঁ আহক আমাৰ ভিডিঅ'টো আপোনালোকে চাব আৰু এই সভাখনৰ আগ ধৰিব আমাৰ অপূৰ্ব কুমাৰ নাথ ডাঙৰীয়া মৰিগাঁও অসামৰিক চিকিৎসালয় অধীক্ষক মহোদয় ডক্টৰ বৰা ছাৰ আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে মৰিগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কৰ্মচাৰীকে আমি আজি এই সভালৈ অভিনন্দন জনাইছো আজি আমি এইখন সভা বিদায় সভা হিচাপে আমি আজি ইয়াতে একগোট হৈছো আমি সভাখন আৰম্ভ কৰিব যোৱাৰ আগতে সভাখন পৰিচালনা কৰিবৰ কাৰণে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক অধীক্ষক ডক্টৰ বৰা ছাৰক এখনি গামোচা আদৰণি জনাব বিচাৰিছো তেখেতক সম্বৰ্ধনা জনাব আমাৰ মেট্ৰন বাইদেউ ডক্টৰ জ্যোতিকা বৈদ্য বাইদেউ তেখেতক আমি এটি গীত পৰিৱেশন কৰিবৰ কাৰণে সভা উদ্বোধন কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আমি আনুষ্ঠানিকভাৱে বিদায় দিবৰ কাৰণে যিখন সভা অনুষ্ঠিত কৰিছো
সেই সভাৰ সভাপতি মহোদয়কে ধৰি বৰ্তমানৰ অধীক্ষক মহোদয় ডক্টৰ বৰা ছাৰ, বিশিষ্ট অতিথি হিচাপে আজিৰ সভাত উপস্থিত আমাৰ যুটীয়া শ্ৰেষ্ঠ সঞ্চালক ডক্টৰ নাথ ছাৰ, প্ৰমুখ্যে আমাৰ প্ৰাক্তন অধীক্ষক মহোদয় ডক্টৰ দাস ছাৰ, আমাৰ বন্ধু প্ৰতীম দাদা প্ৰতীম ডক্টৰ মৃণাল কুমাৰ বৰাদা আৰু লক্ষীদাকে প্ৰমুখ কৰি আজিৰ বিদায়ী সভাত উপস্থিত সমূহ চিকিৎসক তথা আমাৰ সহকৰ্মীসকলক মই পোনপ্ৰথমে আজিৰ সভালৈ আদৰণি জনাইছো। যিহেতু সমাজৰ উদ্দেশ্য হৈছে শৃংখলাবদ্ধ জীৱন যাপন। এই শৃংখলাবদ্ধ জীৱন যাপন কৰিবৰ কাৰণে আমি যিদৰে নিজৰ শৰীৰটোৰ যত্ন লোৱাৰ লগতে আমি মানসিক স্বাস্থ্যৰো আমি যত্ন ল'ব লাগে। আৰু আজি আমাৰ নতুন প্ৰজন্মই দেখা পাওঁ আমি যে জিমত গৈছে বা যোগ কৰিছে বা মেডিটেশ্যন কৰিছে। এই যোগ বা মেডিটেশ্যনৰ কথাবোৰ আজিৰ পৰা 500 বছৰ আগতেই পাৰ কৰি নিবলৈ আমি আধ্যাত্মিকতাক সকলোৱে নিশ্চয় অনুকৰণ কৰোঁ। সেই আধ্যাত্মিকতাকে শিৰণত কৰি আজি মই এই অনুষ্ঠানটো সকলোৰে মংগল কামনা কৰিম আৰু আমাৰ যিসকল বিদায়ী প্ৰাৰ্থী তেখেতসকলক আমি আনুষ্ঠানিকভাৱে বিদায় দিবলৈ যাওঁতে তেখেতলোকৰ সুস্বাস্থ্যৰ লগতে আমি মানসিক স্বাস্থ্য যাতে ঠিকে থাকে তাৰে ভগৱন্তৰ শ্ৰীচৰণত মই সকলোৰে মংগল কামনা কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান সৃষ্টি আমাৰ কীৰ্তন পুথিভাগৰ আৰম্ভণিৰ এফাকি ঘোষাৰে মই আৰম্ভ কৰিছো। শ্ৰীকৃষ্ণায় বাসুদেৱ দৈৱকী হৃদয় নন্দনায় চ নন্দ গোপ কুমাৰায় গোপায় নমস্তে পংকজ জংঘায় বহুদেৱং ভূতং কৃষ্ণং কংস সনুৰমৰ্দনম দৈৱকী হৃদয়ানন্দ কৃষ্ণ বন্দে পৰমানন্দ বন্দে জগদ্গুৰু হৰি ৰাম ৰাম মুকং কৰোতি বৎসলং পংগু লংকায় ত্যাগী যত কৃপা তমোহং বন্দে পৰমানন্দ মাধৱ কৃষ্ণ কৃষ্ণ মাৰ্জনা কৰে যেন কৃষ্ণ। ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া হয় জামায় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম আমি অচেতন নিয়োগ নাথ জগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছু পৰি কালহৰ পেদংশী হৰাইল চেতনতাৰ মুখ্য ৰূপত বাইকামৃত কৃপায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰি
মূল কাৰ্যসূচীলৈ যাবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে এটা খুব গম্ভীৰ পৰিৱেশত ভগৱন্তৰ নামকীৰ্তনেৰে এটা আমাৰ খুব ধুনীয়া অনুষ্ঠান শেষ হৈ গৈছে। সকলোৱে আমি ভাল পাইছোঁ। বৈদ্য বাইদেউলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰতিভা আমি আজি দেখা পাইছোঁ। আমি ইয়াৰ লগতে মৰিগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয় আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক এখনি ফুলাম গামোচাৰে আদৰিবলৈ বিচাৰিছোঁ। তেখেতক ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ হস্পিটেল। আজিৰ সভাৰ সভাপতি মহোদয়, আমি আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ লক্ষীধৰ দাস ছাৰ, মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ৰেডিঅ'লজিষ্ট জ্যেষ্ঠ চিকিৎসক ডাক্তৰ মৃণাল কুমাৰ বৰা ছাৰ, মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ লক্ষীনন্দন বৰা ছাৰ, আমি তিনিগৰাকী ইতিমধ্যে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক হিচাপে আমি সকলোৱে জানো, তেখেতে আমাৰ মাজত যিখিনি কৰি গৈছে, তেখেতৰ কৰ্মৰাজিৰ বিষয়ে মই বেছি ক'বলৈ নাযাওঁ, আপোনালোকেই ক'ব। আমি তেখেতকে প্ৰথমতে বিদায় সম্ভাষণ জনাবলৈ ওলাইছোঁ। তেখেতৰ কৰ্মজীৱনৰ যিখিনি কৰ্মৰাজি আমাক দি থৈ গৈছে, তাৰে ফলদান হিচাপে, প্ৰতিশ্ৰুতি হিচাপে আমি কিছু বস্তু আমি আনিছোঁ। আমি আশা ৰাখিছোঁ তেখেতে যাতে সেইখিনি সাদৰেৰে গ্ৰহণ কৰে, আমাক উপকৃত কৰে। তেখেতৰ প্ৰথমতে আমি আদৰণি জনাব বিচাৰিছোঁ আৰু এখনি ফুলাম গামোচাৰে আদৰণি জনাব মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক মহোদয়। পৰা স্বাস্থ্যসেৱাত অৱসৰ গ্ৰহণ কৰা ডাক্তৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ মৃণাল কুমাৰ বৰা ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাব মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট বুলবুল শইকীয়া ছাৰে। ইয়াৰ পাছতে চিকিৎসক ডাক্তৰ লক্ষ্মীনন্দন বৰা ছাৰক আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাব আমাৰ চিকিৎসক ডাক্তৰ চিন্ময় বৰা ছাৰ। ইয়াৰ পিছতেই আমাৰ যিটো সম্বৰ্ধনা অনুষ্ঠান আছে, সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িবলৈ বিচাৰিছোঁ। আমি এইবাৰ প্ৰথমতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক হিচাপে অধীক্ষক হিচাপে ৰিটায়াৰমেণ্ট গ্ৰহণ কৰা লক্ষীধৰ দাস ছাৰক আৰু তেখেতক আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰে। চনত ৫৬ ৰাজ্যিক চিকিৎসালয়ত তেখেতে জইন কৰিছিলে আৰু নগাঁও আৰু হোজাই দুইখন হস্পিটেলতে ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে কাম কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে যোৱা ৩১ জানুৱাৰী তাৰিখত তেখেতে ৰিটায়াৰমেণ্ট গ্ৰহণ কৰিছে। আমি সম্বৰ্ধনা পত্ৰ আনিছিলোঁ আৰু সেইভাবে তিলক হেমৰাম গুণাভিধ অসামৰিক চিকিৎসালয় জিলা মৰিগাঁও অসম সম্বৰ্ধনা পত্ৰ প্ৰতি ডাক্তৰ লক্ষীধৰ দাস অধীক্ষক শ্বহীদ তিলক হেমৰাম গুণাভিধ অসামৰিক চিকিৎসালয় মৰিগাঁও অসম।
হে শ্ৰদ্ধাভাজনেকো সাদৰ সম্ভাষণ আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। যোৱা ইংৰাজী 19 মে 1987 তাৰিখে 1987 চনৰ চাপানলা ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য বিষয়া হিচাপে কৰ্মত যোগদান কৰি আপুনি আপোনাৰ সোণালী জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় অসমৰ স্বাস্থ্য বিভাগত এগৰাকী দক্ষ আৰু সাহসী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ যথেষ্ট ত্যাগ কষ্ট আৰু নিষ্ঠাৰে ইংৰাজী 31 জানুৱাৰী 2025 তাৰিখে আপোনাৰ কৰ্মময় জীৱন শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় মৰিগাঁও অৱসৰ গ্ৰহণ কৰিলে। বিভাগৰ বিষয়া হৈও সামাজিক সাংস্কৃতিক আধ্যাত্মিক সকলো দিশ বৰ্তাই ৰাখি যিকোনো প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কুণ্ঠাবোধ নকৰা এগৰাকী দক্ষ আৰু সাহসী বিষয়া হিচাপে আপুনি বিৰল ব্যক্তিত্বৰ অধিকাৰী। সকলোৰে প্ৰতি অকৃত্ৰিম মৰম স্নেহ আছিল আপোনাৰ হৃদয়ত। আপোনাৰ কৰ্ম আৰু কৰ্মচাৰীসকলৰ মাজত সদায় স্মৃতি হৈ থাকিব। আজি এই মুহূৰ্তত আমি আপোনাক পুষ্পাঞ্জলি আৰু ভক্তি অৰ্ঘ্য দিয়াৰ বাহিৰে হাতত একোৱেই নাই। আপোনাৰ পৰৱৰ্তী জীৱন পৰিক্ৰমাৰ সফলতা আৰু পৰিয়ালৰ সকলোৰে মংগল কামনা কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনালো। ইতি সমূহ বিষয়া আৰু কৰ্মচাৰী শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় মৰিগাঁও। এই সম্বৰ্ধনা পত্ৰভাগ তেখেতক প্ৰদান কৰিবৰ কাৰণে আমি মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ বৰ্তমানৰ অধীক্ষক ডাক্তৰ বৰা ছাৰক অনুৰোধ জনাইছোঁ। শিশু বিশেষজ্ঞ ডাক্তৰ লক্ষ্মীনন্দন বৰা ছাৰৰ ওচৰলৈ তেখেতে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিলে আৰু তেখেতক আমি এভাগী শৰাই আগবঢ়াব বিচাৰিছোঁ। আমাৰ হস্পিটেলৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা মৰম চেনেহৰ মাজেৰে তেখেতক সম্বৰ্ধনা জনাব আমাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক নাথ ছাৰে। যথেষ্ট ত্যাগ কষ্ট আৰু নিষ্ঠাৰে ইংৰাজী 31 অক্টোবৰ 2024 তাৰিখে আপোনাৰ কৰ্মময় জীৱন শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত মৰিগাঁৱত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ আমাৰ মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়। অসামৰিক চিকিৎসালয় মৰিগাঁও। সেই শ্ৰদ্ধাভাজনেকো সাদৰ সম্ভাৱনা আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। যোৱা ইংৰাজী 24 ডিচেম্বৰ 2008 তাৰিখে গড়মাৰী ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য বিষয়া হিচাপে কৰ্মত যোগদান কৰি আপুনি আপোনাৰ সোণালী জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় অসমৰ স্বাস্থ্য বিভাগত এগৰাকী দক্ষ আৰু সাহসী বিষয়া হোৱাৰ লগতে 4 বছৰ কাল আমছা মৰিগাঁও জিলাৰ সম্পাদক তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে কৰ্মৰত হৈ যথেষ্ট ত্যাগ আৰু কষ্ট আৰু নিষ্ঠাৰে ইংৰাজী 30 ছেপ্টেম্বৰ 2024 তাৰিখে আপোনাৰ কৰ্মময় জীৱন শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত মৰিগাঁৱত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া হৈও সামাজিক সাংস্কৃতিক অন্তৰ্ভুক্ত নকৰা এগৰাকী দক্ষ আৰু সাহসী বিষয়া হিচাপে আপুনি বিৰল ব্যক্তিত্বৰ অধিকাৰী। সকলোৰে প্ৰতি অকৃত্ৰিম মৰম স্নেহ আছে আপোনাৰ হৃদয়ত। আপোনাৰ কৰ্ম আৰু কৰ্মচাৰীসকলৰ মাজত সদায় স্মৃতি হৈ থাকিব। আজি এই মুহূৰ্তত আমি আপোনাক পুষ্পাঞ্জলি আৰু ভক্তি অৰ্ঘ্য দিয়াৰ বাহিৰে হাতত একোৱেই নাই। আপোনাৰ পৰৱৰ্তী জীৱন পৰিক্ৰমাৰ সফলতা আৰু পৰিয়ালৰ সকলোৰে মংগল কামনা কৰাৰ লগতে
সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এটি সম বিষয়া আৰু কৰ্মচাৰীবৃন্দ শ্বহীদ তিলক হেমনাথ গোলাপী অসামৰিক চিকিৎসালয় মৰিগাঁও। চিকিৎসালয়ৰ সম বিষয়া আৰু কৰ্মচাৰীবৃন্দ, আমি আজি এখন বিদায়ী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমি এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, অহা 28 ডিচেম্বৰত 28 ফেব্ৰুৱাৰী আমাৰ কেইগৰাকীমান কৰ্মচাৰী ৰিটায়াৰমেণ্ট হ'ব, কিন্তু আমিতো ৰিটায়াৰমেণ্ট এতিয়াই কৰিব নোৱাৰোঁ। সেই তেখেতসকলক আমি এটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এই ডিপাৰ্টমেণ্ট আছে, তাতে মেট্ৰন হিচাপে তেখেতে কৰ্মৰত হৈ আছে আৰু তেখেতক আমি সন্মুখত আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আমি তেখেতক এতিয়াও বিদায় দিয়া নাই, এতিয়া আমি সম্বৰ্ধনাহে জনাব বিচাৰিছোঁ। তেখেতক এখন ফুলা গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মেট্ৰন বাইদেউ। ইয়াৰ পাছৰ কাৰ্যসূচী আগবাঢ়িবৰ কাৰণে সভাপতি তথা অধীক্ষক মহোদয়ক আমি আহ্বান জনাইছোঁ। ধন্যবাদ অপূৰ্ব। এতিয়া আমি পিছৰ কাৰ্যসূচী আগবাঢ়িছোঁ। এতিয়া লক্ষীধৰ দাস ছাৰক সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিব বিচাৰিছোঁ। বৰ্তমানৰ সুপাৰিনটেণ্ডেণ্ট ডাক্তৰ শৈলেশ বৰুৱা এমপি ডেকা তৃতীয় সমাধান পংকজ শৰ্মা ইয়াৰ লগতে ডক্টৰ মৃণাল বৰা ছাৰক সম্বৰ্ধনা জনাব জিয়াউৰ ৰহমান। চিকিউৰিটি চাৰ্ভিচটো কিবা আমূল পৰিৱৰ্তনৰ কাৰণে আমাৰ লক্ষীধৰ দাস ছাৰে যথেষ্টখিনি সেৱা আগবঢ়াইছে আৰু সেই হিচাপতে চিকিউৰিটি চাৰ্ভিচৰ পৰা তেখেতলৈ এখন ফুলা গামোচা আগবঢ়াব বিচাৰিছে। কাৰণে চিকিউৰিটি চাৰ্ভিচৰ পৰা অনুৰোধ জনাইছোঁ। আশিকুৰ ৰহমান সিদ্ধু মহন্ত অমল বাজপৰে বৰ্তমানৰ সুপাৰিনটেণ্ডেণ্ট এছ.বি. বৰা ছাৰক এখন ফুলা গামোচা প্ৰদান কৰিব বিচাৰিছে। তেখেতক আৰু সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ লক্ষীধৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছে। আৰু পুনৰ জ্ঞাপন কৰিব ওলাইছে।
চিকিৎসালয়ৰ যিটো চাফাই বিভাগ চাফাই পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাটো এটা নতুন গতি প্ৰদান কৰি থৈ গৈছে মৰিগাঁও অসমৰ চিকিৎসালয় খাদ্য অৱসৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ লক্ষীধৰ দাস ছাৰে পেডিয়াট্ৰিক ৱাৰ্ডৰ যিখিনি গৰম আছিলে তাতে বহুখিনি আমূল পৰিৱৰ্তন কৰিছে মৰিগাঁও অসমৰ চিকিৎসালয়ৰ ষ্ট'ৰ বিভাগটোত যিটো সমস্যাৰ সৃষ্টি আছিলে সমস্যা হৈ আছিলে ইমান দিনে তাক এটা পাৰ্মানেণ্ট সলিউশ্যন দিছে এনেকৈ বহুখিনি কাম মৰিগাঁও অসমৰ চিকিৎসালয়ৰ কাৰণে দাসে কৰি গৈছে সকলোৰে ভৱিষ্যত বক্তব্য প্ৰকাশ পাব আমি সেইকাৰণে এইখিনি সম্বৰ্ধনা অনুষ্ঠানটো আৰু বুবুল শইকীয়া ছাৰ ডাঙৰীয়া সভাত উপস্থিত থকা স্বেচ্ছামূলক অৱসৰ কৰা ক্ৰমে ডাক্তৰ মৃণাল বৰা আৰু ডাক্তৰ লক্ষ্মীনন্দন বৰা আৰু উপস্থিত থকা মৰিগাঁও অসমীয়া চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়া আৰু মেট্ৰ' বাইদেউ আৰু উপস্থিত থকা মোৰ সহকৰ্মী আৰু চিকিৎসকসকল জয় জয়তে এই সভাখন সাফল্যমণ্ডিত কৰি তোলাত সমূহ লোকলৈ মই সমবেদনা আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰথমে লক্ষ্মীনন্দন ছাৰৰ বিষয়ে ক'বলৈ গৈছোঁ তেওঁ মৰিগাঁৱত প্ৰথমে চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ত তোমালোকৰ মোৰ ভালৰ দিনা বগা আনি আহি আছে আহি আছে ধুনীয়া আহি আছা আহিছানে মৰিগাঁও অসামৰিক চিকিৎসালয় আজি যিসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নতুন ছুপাৰিণ্টেণ্ডেণ্ট আসন গ্ৰহণ আৰু আমাৰ যি মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ যিসকল কৰ্মচাৰী আছিলে সকলোৱে এটা প্ৰীতি ভোজ আৰু যিসকল কৰ্মচাৰী অৱসৰ হৈছে তেওঁলোকক সম্বৰ্ধনা এনে এটা বহুত ধুনীয়া বিশেষ আয়োজন আছিলে এই আয়োজনত এটেণ্ড কৰিলোঁ মোৰ যিটো ইউটিউব ব্লগ ৰুবুলনাথ মৰিগাঁও অসম আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব যদি ভাল পায় লাইক কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব মোৰ ফেচবুক পেজত ৰুবুলনাথ চাব পাৰিব থেংক ইউ আমাৰ আজি এই অনুষ্ঠানত নিমন্ত্ৰিত প্ৰতিগৰাকী অতিথি আৰু স্বাস্থ্য ডক্টৰ মিষ্টাৰ অপূৰ্ব নাথ এদিন কিবা এটা কথা কাৰণে অপূৰ্ব বহুত চিনচিয়াৰ মানুহ দেই একমাত্ৰ বহুত চিনচিয়াৰ মানুহ আছে আমাৰ ইয়াতে মই কথা প্ৰসংগত অপূৰ্ব নামটো কৈছোঁ ষ্ট'ৰ অসমৰ ভিতৰত মানে বহুত চিভিল হস্পিটেলৰ ভিতৰত আমাৰ ষ্ট'ৰ বহুত ভালকৈ মেইনটেইন কৰি থাকে মানে মই জানো যে আজি যে সম্বৰ্ধনা অনুষ্ঠানটো আৰু এতিয়া বৰ্তমান যি খানা আয়োজন হৈ আছে আমাৰ সকলোৰে ভিতৰতে হৈ আছে ষ্টাফৰ ভিতৰত আপোনালোকৰ জ্যেষ্ঠ এতিয়া বৰ্তমান আপুনিতো আমাৰ চিভিলৰ মৰিগাঁও অসামৰিক চিকিৎসালয় বৰ্তমান আপুনি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ আছিলে যোৱাকালিলৈ এতিয়া ছাৰ অৱসৰ হ'ল ছাৰ আছে ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আপোনালোকৰ পৰা নিশ্চয় আমাৰ মানে পিছৰ সহযোগিতা লাগিব হয় তেতিয়াহে এখন হস্পিটেল ভালদৰে চলাব হয় গতিকে আপোনালোক আটাইয়ে যাতে সহায় আৰু সহযোগিতা আগবঢ়ায় তাৰে কাম কৰক থেংক ইউ ছাৰ এটা টিম স্পিৰিটত কাম কৰক হয় চিভিলখনত যাতে আমাৰ কোৱালিটি আৰু ভাল হয় হয় কোনোৱে যাতে আমাক আঙুলিটোৱে ক'ব নোৱাৰে যে আমাৰ ছাৰ্ভিচ দিয়াত বেয়া হৈছে আমি এটা সেইটোৱে মই আশা কৰিম ঠিক আছে ছাৰ এয়া চিভিলখন চলিবলৈ চবৰে সহায় সহযোগ লাগিব ন হয় আৰু চবেই ভালকৈ কাম বনখিনি কৰিব লাগিব সময়মতে চব আহিব লাগিব নিজৰ ডিউটিটো চিনচিয়াৰলি কৰিব লাগিব তেতিয়া চিভিলখন এনেও ভালকৈ চলি যাব নহয় জানো হয় ছাৰ থেংক ইউ ছাৰ আপোনালোকেতো আমাকতো এৰিছে চাগে মৰম তেনেহ'লে আৰু আজি বিশেষকৈ বহুত ভাল লাগিলে হয় ছাৰ আৰু আজি নিতুললৈ খুব ধুনীয়াকৈ খুৱাইছে ভাল লাগিছে চাহ ভাগটো নাপালোঁ সকলোকে মৰম চেনেহ থাকিলে ভৱিষ্যতলৈকো থাকিব মৰিগাঁও চিভিলৰ আৰু উন্নতি হওক ভাল হওক ভৱিষ্যতলৈ আৰু সকলোৱে ভালকৈ চলি থাকক সেইটোৱে লাগে থাকিলে ছাৰ সকলোকে একে মৃণালে যিটো কথা কৈছে সকলোৱে মৰম চেনেহ আগৰ নিচিনাই থাকক সকলোকে পাই থাকিব আৰু আপোনালোকৰ মাজতে থাকিব লাগিব হয় হয় থেংক ইউ ছাৰ ছাৰ কিবা ছাৰ মাজত অকলে অকলে বহি আছে অতি সুন্দৰকৈ আয়োজন হ'ল আজি বিদায় সভাখন এটা কবিতা পাঠ কৰিলোঁ মই চাহ ভাগটো বাৰু নাপালোঁ আমি এইফালে থাকিলে ব্যস্ত হয় এটা কবিতা পাঠ কৰিলোঁ অৱসৰ বুলি ভাল লাগিছে সকলোৱে মিলি এনেকৈ খালে
সকলোৱে ভালকৈ কাম কৰি চিভিলখন আগুৱাই যাব লাগে আমাৰ দেখিবলৈ তুমি মোৰ কল্পনা লগত বিদায় সম্ভাৱনাৰ মিটিঙত গতিকে আগলৈ এনেকৈ খাবলৈ আশা কৰিম যদি থাকোঁ ইয়াতে হয়নে সেইটোৱে আশা বাইদেউ কি ক'ম আজি যিটো অনুষ্ঠান হ'ল অনুষ্ঠানটো মানে সুকলমে হৈ গ'ল বহুত সুন্দৰকৈ আমাৰ বিদায় সভাখন পতা হ'ল বিদায়ীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ সেইখিনিয়ে আৰু আজি প্ৰগ্ৰেমটো বহুত ভালেই হৈছে বিদায়ী সভা যদিও দুখতে সুখ হৈছে আৰু বহুত ভাল হৈছে আৰু এনেকুৱা প্ৰগ্ৰেমবোৰ যাতে ভৱিষ্যতলৈ হয় তাৰে কামনা যিটো অনুষ্ঠান হ'ল সম্বন্ধ অনুষ্ঠান মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ যিকেইজন কৰ্মচাৰী সকলো লগ লাগি আমি মানে এটা প্ৰীতিভোজো খালোঁ সকলো লগ লাগি সেই ক্ষেত্ৰতে দুআষাৰ তাত বহুত কষ্ট হৈছে যে বহুত কষ্টই কৈছে দিনে ৰাতিয়ে এই অনুষ্ঠানটোক লৈ বহুত কিবা কিবিও হৈছে নিজৰ মানসিক শাৰীৰিক যায় যায় ছাৰ হয় যেতিয়া ছাকচেছ হোৱা যায় হয় সকলোৱে যেতিয়া ভাল পায় আমিতো ছাৰ্ভিচ দিয়া মানুহে ন ছাৰ্ভিচে দি আছোঁ আৰু সকলোৱে যেতিয়া ছাৰ্ভিচটো গ্ৰহণ কৰে ভাল ভাবে তেতিয়া আমাক সেই দিয়াসকলো ভাল লাগে আমাৰো ভাল লাগে কাম কৰি থকা সকলৰ ভাল লাগে মানে কেতিয়াও এটা অনুৰোধ কৰোঁ মানে সকলোকে যে কেতিয়াও কামটো চলি থাকোঁতে নিগেটিভ কথা আহিব নালাগে পজিটিভ কথা আহি থাকিবলৈ লাগে সকলোৱে উৎসাহ দিব লাগে ওপৰলৈ যায়গৈ আজি খানাটো বহুত মানে কষ্টবোধ আজি খানাটো হৈছে সকলোৱে জানে আমাৰ কিছু ডক্টৰ ছাৰ বাইদেউ দাদা আজি অৱসৰ দিনো আছিলে তেওঁলোকক বহুত বহুত মৰমে শুভেচ্ছা আদৰণি জনোৱা গৈছে আৰু মিটিংখন সম্বৰ্ধনা অনুষ্ঠানটো বহুত বেছি গৰ্জিয়াছ হৈছে ডিচি ছাৰো আহি পালে আৰু ভাল লাগিলে বাইদেউ হ'ল ডক্টৰ জ্যোতিকা বাইদেউ আমি নিশ্চয় জানিলোঁ বা আমাৰ যিটো হয়তো চাই চিন্তি বাইদেউ ধন্যবাদ জনালোঁ বাইদেউ জ্যেষ্ঠ আছে কওক ভালে লাগিছে হয় জ্যোতিকাৰ মুখে গোটেইখিনি শুনিলোঁ যদিও মই উপস্থিত থাকিব নোৱাৰিলোঁ জ্যোতিকাৰ মুখে শুনি মই খুবেই ভাল লাগিছে ফাইনেন্স ছাৰক লগ কৰিব নোৱাৰিলে এতিয়া ভালকৈ আকৌ লগ কৰিম মই ছাৰক এবাৰ লগ কৰিম এতিয়া কিন্তু খুবেই ভাল লাগিছে ৰাতিপুৱা ব্ৰেকফাষ্টটো ভাল বাৰু দুপৰীয়া অহা হয়তো কামৰ কাৰণে অলপ দেৰি হৈছে কথা নাই আমাৰ এইটো সকলোৱে মোকামিলা খানা যেতিয়া কোনো উদ্যোগ কৰিব নালাগে কাৰোবাৰ যদি কিবা অসুবিধা থাকে নিশ্চয় জনাব আমাৰ পাহাৰটো যি পাওঁ হেল্প কৰিম আমাৰ ছাৰে কি কৰে বাৰু কওক খানাটো যথেষ্ট ভাল হৈছে হয় আৰু এৰেঞ্জাৰ সকলোকে ধন্যবাদ থেংক ইউ ছাৰ ছাৰ কিবা কি ভাল হৈছে এৰেঞ্জমেণ্টটো ভাল হৈছে ঠিক আছে ঠিক আছে হয় ঠিক আছে কম বুলি ভাবিলে নিশ্চয় ক'ব পাৰে হয় ঠিক আছে খানাটো ভাল হৈছে হজম হ'ব গাঁৱলীয়া পদ্ধতিত হৈছে বিৰাট ধুনীয়া হৈছে স্বাস্থ্যৰ কাৰণে ভাল ঠিক আছে মৰমে মোৰ দেহ তুলিলে বুকু দিলে যে আজি যে খানাটো কিহৰ কাৰণে হৈছে নিশ্চয় জানে কেনেকুৱা লাগিছে কৈ দিয়ক দুআষাৰ ক'লে হ'ল ভাল লাগিছে ভালে লাগিছে হৈছে স্বীকাৰ কৰিব লাগিব স্বীকাৰ কৰিলে বস্তুটো প্ৰকাশ পায় বঢ়িয়া হৈছে মাছটোতো একদম এটা 10 কিলো এতিয়া বহুতে সুধিছে কি মাছ খুৱাইছে মইতো নাজানো আপোনাৰ পৰা পাৰ্মিশ্যন লৈছো ভকুৱা মাছ খুৱাইছে বহুত মানে ব্যস্ততা সময় তাৰ মাজতে আমাৰ বিভিন্নতা বিশেষ আয়োজন চলি আছিলে হৈ আছে
এই ক'লে নহয় পইচা খুজি খুজি লিষ্টকেইটা আপলোড কৰ পইচা খুজি খুজি ফুৰিব লগা হৈছে ন বাৰু